But we decided to go ahead and get a wing. Jobs. It's not again. सर घर वाले मौजूद थे इस तरह Very nice to get her to the point where. Hello? What? এই কেছটো দেখিছো আগৰ কেছ গিটাৰ লগত একেই আপুনি কি ভাবে স্যাৰ তাৰমানে আপুনি ক'ব বিচাৰে নেকি যে গোটেইকেইটা ঘটনাৰে ক্ৰিমিনেল একেজনে মোৰ মনততো স্যাৰ তেনেকুৱা ভাবেটাই হৈছে খনিকৰ স্যাৰ এনি ক্লু আই মিন আপুনি এনি ফিংগাৰপ্ৰিন্ট নাই স্যাৰ তেনেকুৱা একো ক্লু হিহঁতে স্যাৰ এৰি থৈ যোৱা নাই আচলতে কি জানে খনিকৰ এই মাৰ্ডাৰ কেইটাৰ ক্ৰিমিনেল বাকীবিলাকতকৈ অলপ স্মাৰ্ট যেন পাইছো আপুনি কি ভাবে স্যাৰ সঁচা কথা ক'বলৈ গ'লে মোৰ মনতো এই ভাৱটোৱে হৈছে গতিকে স্যাৰ আমি সিহঁতক ধৰিবলৈ বেলেগ কিবা ব্যৱস্থা হাতত ল'ব নোৱাৰোনে আপুনি ঠিকেই কৈছে মই তাকে ভাবিছোঁ আপুনি এটা কাম কৰক কাইলৈ পুৱা 10 বজাত মোৰ অফিচলৈ এপাক আহক মই এতিয়া আহিছোঁ আৰু এটা কাম কৰিব সোনকালে ডেড বডিটোৰ পোষ্টমৰ্টেমৰ ব্যৱস্থা কৰিব হ'ব Hello, Crime Branch.
মিস্টার শলিয়া Yes, কওক কিলাৰ কিন্তু যথেষ্ট ইণ্টেলিজেণ্ট কিলাৰ যিমানে ইণ্টেলিজেণ্ট নহওক কিয় এদিন নহয় এদিন ভুল সকলোৱে কৰে এণ্ড আই এম চিয়'ৰ এদিন নহয় এদিন আমাৰ হাত লাগিবই That's good. এই ফাইলটো মই আপোনাৰ হাতত দিম অ'কে আৰু আজিৰ পৰা এই কেছটোৰ সম্পূৰ্ণ দায়িত্ব আপোনাৰ থেংক ইউ Good luck. থেংকছ Any question? No, sir. তেনেহ'লে কাম আজিৰ পৰা আৰম্ভ কৰা Yes, sir. Good luck. আকৌ কাম আৰম্ভ মৃগাংকৰহে ভাল আৰু এইবাৰ সি বাচি গ'ল নন্দদা আপুনি যে আৰু তাৰ ঘৰুৱা অসুবিধা হোৱাৰ বাবেহে সি আহিব পৰা নাই বাৰু নন্দদা বৰ খবৰ কওকচোন কেনেকুৱা হ'ব আৰু হে একেই ৰুটিন ৰাতিপুৱাৰ চাহ দুপৰীয়াৰ ভাত আবেলিৰ চাহ ৰাতিৰ ভাত এইবিলাকতে ব্যস্ত আৰু সেই পুৰণি ৰেকৰ্ড প্লেয়াৰখন নন্দদা আপুনিও যে বুক কৰি দিম ৰ'ব প্ৰবাল আচল কথালৈ আহা এইটো এটা চিৰিয়াছ মেটাৰ গতিকে ইয়াক আমি যথেষ্ট টেকফুলি হেণ্ডেল কৰিব লাগিব য়েছ মই ভাবো হি এটা চিৰিয়েল কিলাৰ তুমি কেনে কৈছো সেইটো এটা চাইকো হ'ব পাৰে ই মগজ লগালে ই পাৰিব ই মগজ লগালে ইয়াৰ কথাই বেলেগ সঁচাই নেকি ৰাজ ৰাজ কৃষাংগী লেটছ কাম টু দ্য পইণ্ট বাৰু উদয় তুমি কি ভাবিছা ভাবিবলৈ আৰু কিটো আছে আমাৰ হাতত বিশেষ ক্লু নাই আমি প্ৰথমে জানিব লাগিব যে কিলাৰৰ মটিভ কি কৃষাংগী উদয় তোমাৰ কাম হ'ব ইনভেষ্টিগেশ্যনৰ ৰিপৰ্টটো তৈয়াৰ কৰা ৰাজ প্ৰবাল আৰু ঋষি তোমালোকে যিমান সোনকালে পাৰা স্পটলৈ গৈ তাৰ পৰা কিবা ক্লু পোৱা নেকি মোক ইনফৰ্ম কৰা উদয় আৰু মই নন্দদা আপুনি মোৰ লগত থাকিব লাগিব আপোনাৰ কাম আছে আমি হয়তো আজি চিফক লগ কৰিম অ'কে গাইজ আমি কাইলৈ পুৱা পুনৰ লগ হ'ম আশা কৰোঁ আমি সোনকালে নিজৰ লক্ষ্যত উপনীত হ'ম গুড লাক গুড মৰ্ণিং কৃষাংগী গুড মৰ্ণিং নন্দদা গুড মৰ্ণিং ৰ'জ বাৰু কৃষাংগী কোৱাচোন আমাৰ মিষ্টাৰ কিলাৰৰ কথা কৃষাংগী কিবা ইনফৰমেশ্যন পাইছানে নাই বিশেষ আগবঢ়া নাই চেষ্টা কৰি আছো কিন্তু উদয় এতিয়ালৈকে পোৱা ৰিপৰ্টৰ মতে মাদাৰ হোৱা আটাইকেইজনী সমাজৰ ষ্টেটাছ থকা ব্যক্তি মিষ্টাৰ জি চৰকাৰ এজন বিজনেছমেন মিষ্টাৰ অশোক আগৰৱাল এজন বিল্ডাৰ মিষ্টাৰ খান এজন আঁতৰ ব্যৱসায়ী আৰু এই আটাইকেইজন ব্যক্তিৰে মাদাৰ এই মাহৰ 7 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত হৈছে কিন্তু উদয় মিষ্টাৰ চৰকাৰৰ 14 তাৰিখে এখন গাড়ী চুৰ হৈছে আৰু 13 তাৰিখে তেখেতৰ ডেড বডি বাথৰুমত পোৱা গৈছে 14 তাৰিখে গাড়ী চুৰ আৰু 13 তাৰিখে ডেড বডি মানে মাৰ্ডাৰৰ লগত গাড়ী চুৰৰ সম্পৰ্ক এইটো জানো আমি ক্লু বুলি ল'ব পাৰোঁ এইটোতো ক্লু নহ'বও পাৰে কিন্তু গাড়ীখন পালে হয়তো আমি আশা অলপ কৰিব পাৰোঁ য়েছ মাৰ্ডাৰৰ লগত সম্বন্ধ থকা আমাক প্ৰত্যেকটো বস্তুৱেই প্ৰয়োজন নন্দদা আপুনি গাড়ীখন উলিয়াৰ ব্যৱস্থা এটা কৰক মই গৈ চিফৰ লগত কনচাল্ট এটা কৰি আহোঁ ঠিক আছে তেন্তে মই আহোঁ দিয়া মই কিন্তু একো ধৰিব পৰা নাই একচুৱেলি মাদাৰবিলাক একেজন মানুহে কৰিছে নে বেলেগ বেলেগ মানুহে কৰিছে পুলিচ ৰিপৰ্টৰ মতেতো হত্যাকাৰী এজনেই যেন লাগে যদি একেজনেই হয় তেন্তে তেওঁৰ উদ্দেশ্য কি ব্যক্তিগত নে আন কিবা হত্যাকাণ্ডবোৰ ইটোৰ লগত সিটোৰ কিবা এটা মিল থকা যেন লাগে কিয়নো হত্যাকাৰী যথেষ্ট অভিজ্ঞ আৰু সজাগ নহ'লে আমি দুমুজাত নপৰিলোহেঁতেন হত্যাকাৰী লাগিলে যিমানে অভিজ্ঞ বা সজাগ নহওক কিয় তাক আমি বিচাৰি উলিয়ামেই
কাৰণ প্ৰত্যেকটো ক্ৰিমিনেলে ক'ৰবাত নহয় ক'ৰবাত কিবা এটা ক্লু এৰি থৈ যায় আৰু আমাৰ দায়িত্ব হ'ল সেইটো বিচাৰি উলিওৱা এনিৱে মই কৈ থাকোঁ তুমি যদি ক'ৰবাত কিবা ইনফৰমেশ্যন পোৱা মোক ডাইৰেক্ট কণ্টেক্ট কৰিবা জানিলো জীৱন মানে কি বুজিলো
প্ৰিন্স কোৱা তোমালোক আজি ইয়াৰ পৰা সোনকালে গুচি গ'লে ভাল হ'ব নেকি কিয় কাৰণ আজি বাৰলৈ পুলিচ আহিছিল কিয় আহিছিল নাজানো মানুহ এজনক ধৰি লৈ গৈছে তুমি এইবোৰ একো চিন্তা কৰিব নালাগে চিন্তা কৰিব নালাগে বুলি ক'লে নহ'ব প্ৰিন্স কাৰণ এইবাৰ কেছটো অলপ বেলেগ তাতে এইবাৰ পুলিচৰ লগত ইহঁত কেইটাও লগ খাইছে মই প্ৰিন্সক আগতে কৈছিলো এই দত্ত নে কি তাক মাৰিব নালাগে ই চালা সদায় নিজৰ মন মানি কৰি থাকে ময়ো প্ৰিন্সক কৈছিলো ডক্টৰ কামটো হাতত ল'ব নালাগে তুমি এইবাৰ ববিৰ অলপ ভুলৰ কাৰণে আমি ফচিলোহেঁতেন আবে ফালতু কথা নকৰিবে বাইকৰ কিকডাল ফচি গ'লে মই কি কৰোঁ চুপ ইমান বাৰ ক'ব লাগে নিজৰ মাজত লাফামি নকৰিবি প্ৰিন্স কাম হৈ গৈছে আমি ইয়াৰ পৰা 10:45 ওলাম তাত কেতিয়াবা তাত 10:50 তাৰমানে হাতত মাত্ৰ 5 মিনিট আজি নহ'লে ওলাই যাব নালাগে প্ৰিন্স সবফালে চেকিং আছে ইমান ৰিস্ক নলবা ৰিস্ক আৰে মানুহৰ লাইফটোৱে ৰিস্কি ৰিস্ক ঐ বল প্ৰিন্সে মোৰ কথা নুশুনিলে মোৰ বে কেতিয়াবা এইবোৰ সব এৰি দিব মন যায় তই এটা কাম কৰ তই নহ'লে ৰজিৰ লগত বিয়াকে পাতি ল ঐ তোক কোনে মাতিছে বে মিণ্টু পেমেণ্ট হ'ল নাই হ'ল পেমেণ্টটো ঘূৰাই দিব লাগিছিল সিচুৱেশ্যন বৰ ভাল নহয় প্ৰিন্সে মানিব জানো প্ৰিন্সক মই বুজাম ছাৰ মই কাকো মৰা নাই ছাৰ ঐ তই গাড়ীখন ক'ত পালি আৰু কাক বেচিলি ছাৰ মোৰ 7টা ল'ৰা ছোৱালী ছাৰ ঐ তোক আমি কোঅপাৰেটিভৰ লিষ্টখন সোধা নাই ঐ গাড়ীখন কি কৰিলি সেইটো ক ছাৰ এতিয়া গাড়ীখন নাই নহয় নাই কি কৰিলি হা কি কৰিলি ছাৰ মানে টেপটো বগামানৰ দোকানত বেটেৰীকেইটা বাপু দোকানত আৰু ছাৰ চিটকেইটা মোৰ ল'ৰাকেইটাই কোমল বিচনা খেলে ঐ তই তাৰমানে 4 লাখ টকা গাড়ীখন পাইগে ৰেটত বিকি দিলি ন এই চেচিছটো কি কৰিলি এইটোতো মই ছাৰ কাভাৰিক দি দিলোঁ উদয় খবৰ কোৱা চিফ কেছটো যথেষ্ট জটিল কিমান সময় লাগিব বুলি ভাবা অৱশ্যে মই এতিয়ালৈকে ক্ৰিমিনেলৰ মটিভ গম পোৱা নাই মোৰ মতে সি সদায় প্লেন চেঞ্জ কৰি থাকে অৱশ্যে এইটো কথাও ঠিক আটাইকেইটা ৰিপৰ্ট আহি মোৰ হাতত এতিয়াও পৰাহি নাই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তোমালোকক সকলোখিনি সুবিধা দিয়া হ'ব মুঠতে ক্ৰিমিনেলক মোক লাগে এক্সকিউজ মি হেল্ল' হয় নেকি বাৰু তোমালোকে এটা কাম কৰা তাক যাবলৈ দিয়া হয় আৰু সোনকালে আহি মোক লগ কৰাহি ঠিক আছে ৰাখিছোঁ ছাৰ চুৰি হোৱা গাড়ীখনৰ পৰা এটা ক্লু পাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া দেখিছোঁ কেছটো অতি জটিল হৈ গৈ আছে মানে
ছাৰ মোৰ মাৰ অসুখ দৰৱ আনিবলৈ খৰধৰ কৰাতহে ৰোৱা নাছিল ছাৰ মই কলেজৰ ষ্টুডেণ্ট চোৱা সমাজৰ কিছুমান নিয়ম থাকে হয় ছাৰ আৰু সেই নিয়মবোৰ ৰক্ষা কৰিবৰ কাৰণেহে আইনখন প্ৰস্তুত কৰা হৈছে হয় ছাৰ তোমালোকতো শিক্ষিত যুৱক অন্ততঃ তোমালোকে এইবিলাক ভুল কৰিব নালাগে যোৱা থেংক ইউ ছাৰ আইন ল আপোনালোকো যাওক আপোনালোকতো আৰু চেঙেলীয়া ডেকা ল'ৰা নহয় আৰু হেলমেট পিন্ধি চলাব নহ'লে কেতিয়াবা হেড অফিচ উৰি যাব যাওক দাদা আজিকালি বাৰু আপুনি কথাবোৰ অলপ বেছিকে কয় নেকি কি কৰিবা উদয় ফটামুখ ওলাই যায় আৰু ৰাজ আৰু ঋষি তোমালোকে ৰিপৰ্টটো লৈ মোৰ অফিচলৈ আহা মই তোমালোকক আগেয়ে কৈছিলোঁ ওলাই যাব নালাগে বুলি সিদিনা ৰাতিও গৈছা চালা মই হোৱালেতো ফুটাই দিলোহেঁতেন বে ঐ মূৰ্খৰ নিচিনা কথা নকবি কেতিয়াবা এইটো আৰু এইটোৰ মাজত সম্বন্ধ ৰাখিবি সিহঁতৰ কিবা সন্দেহ হৈছে নেকি সন্দেহ হ'বলৈ কিটো আছে চেক কৰিছে আৰু আমাক চেকিঙত ধৰিছে বাছ মোৰ কিন্তু অলপ সন্দেহ থাকি গ'ল অফিচাৰকেইটা একেবাৰে নতুন দেখিলো নে কি কৌচানো যিহে দেখা যাব যা তুমি প্ৰতিটো কথা ইমান লাইটলি কিয় লোৱা মোৰ কথা তুমি কেতিয়াবা ভাবি চাইছানে ভাবিবলৈ আৰু কিটো আছে তহঁতৰ এদিন বিয়া হ'ব আৰু তাৰপিছত ল'ৰা ছোৱালী আৰু প্ৰিন্সৰ ল'ৰা ছোৱালীয়ে তোৰ গাত পেচাব কৰিব আবে তই নাহাঁহিবি বে কেলে হাঁহিলে তোক বেয়া লাগে তাক কিয় তেনেকৈ ক বেচেৰা মিনটো চাকৰি বিচাৰি কিমান হাবাথুৰি খালে তাক মই জানো অৱশ্যে সিদিনা যদি প্ৰিন্সক নবচালেহেঁতেন তেনেহ'লে প্ৰিন্স কিন্তু আজি আমাৰ মাজত নাথাকিলেহেঁতেন নে কি ক প্ৰিন্স চব গম পাই তাৰ লগত কিয় ধেমালি কৰ তথাপি কিন্তু হাঁহিলে ইয়াক বেয়া দেখি হয় ধেমালি বন্ধ কৰ আৰু কামৰ কথালৈ আহ এইবাৰ প্ৰিন্সে প্লেনটো চেঞ্জ কৰিছে এইবাৰৰ কামটো ববি আৰু মই কৰিম এই ববি তই ৰেডি আছ আছো বে আছো ববি সদায় ৰেডি হৈ আছো প্ৰিন্স কোৱা তোমাৰ লগত মোৰ কথা আছে কি কথা ইয়াত নহয় মোক আজি সি লগ কৰাই নাই ফোনটোতো কণ্টেক্ট কৰিব পৰা নাই তেন্তে তুমি তাক মোৰ কথা একো ক'ব নালাগে সি অলপমান কথাতে বৰ ভয় খায় ভয় খায় উদয়কটো তেনেতে নালাগে মই তাক জানো মা বাহিৰৰ পৰা সি বৰ কঠোৰ কিন্তু তাৰ অন্তৰখন বৰ কোমল সৰুৰে পৰাই সি তেনেকুৱা সৰু সৰু কথাতে পেচ পাতে বৰ অভিমানী তোমালোকক চাগে মাজে মাজে খং কৰে কিন্তু তাৰ কথাত নালাগিবা দেউতাক ঢুকুৱাৰ পৰা সি বহুত সলনি হ'ল নাই তেনেকুৱা একো নাই কামৰ সময়ত কিন্তু খুব চিৰিয়াছ ইমান সময় তোমাৰ লগত কথা পাতি আছো অথচ তোমাৰ কথা একো সোধাই নাই তোমাৰ ঘৰত কোন কোন আছে নো মোক আলপৈচান ধৰোঁতেই দেউতাই জীৱনটো পাৰ কৰিলে মা বুলি কাকো মাতিবলৈকে নাপালো যে সেইবাবেই হয়তো সেই কাকৰিজনী এতিয়াৰ পৰা তুমি মোকে মা বুলি মাতিবা মা উদয়লে মই আকৌ এটা ফোন কৰোঁনে কৰা কিন্তু সি ভয় খোৱাকে একো নকৰিব এয়া চাওকচোন মই আপোনাক মা বুলি মাতিয়ে পেলালো খুৰীৰ গাটো ভাল নহয় গম পাই তোমাক কণ্টেক্ট কৰিব নোৱাৰি মই ইয়ালৈ গুচি আহিলো তুমি মোৰ ঘৰত এটা কাম কৰা মই আগফালে আছে দৰ্জাখন খোলা
1 মিনিট ৰ'বা দৰজাখন খুলি দিছোঁ মা কি হৈছে তোমাৰ একো নাই অ গাটো অকমান বেয়া কৰিছে প্ৰেছাৰটো আছে যে তাতে আজি বতৰটো ইমান বেয়া তোমাক মই ইমান কওঁ তুমি মোৰ কথা অকণো নুশুনা হৰি হৰি দাদা তোক মই কিমান বাৰ ক'ব লাগিব যে মাৰ দৰৱ কেইটা তই সময়মতে দিবি তাকনো মিছাই কিয় গালি পাৰিছ নাতিৰ মুখ নেদেখালৈকে মোৰ একো নহয় দে মা তোমাৰ যে অকল এইবোৰ কথাই পায় কিয় সদায় মই তোক খুৱাই থাকিম বুলি ভাবিছ নি মাজনী তুমি ছোৱালীজনী চাবাচোন আমাৰ ইয়ালে মই তোমাৰ নিচিনা হ'লেও হ'ব মোৰে বুৰ্বকটোৰ কাৰণে ঘৰ ধৰিব পৰা ছোৱালী এজনী হ'লে হ'ল হ'ব হ'ব তুমি যি কোৱা তাকেই হ'ব হৰি মা কিবা এটা খাবলৈ দে কৃষাংগী তুমি লাঞ্চ কৰিলে জানো নাই কৰা ঠিক আছে মোৰ লগত কৰিবা যাওঁতে মই তোমাক ড্ৰপ কৰি দিম কাষত প্ৰতিটো সাহ বিচাৰিলো আনি যে তুমি আছো আছো কাষত প্ৰতিটো সাহ বিচাৰিলো আনি যে তুমি আকাশে বতাহে খানিলে ৰং তোমাৰে বিয়পি বিয়পি মৰমে পৃথিৱী আমাৰ ৰচিলে উপচে বুকু মোৰ নোৱাৰো সহিব সপোনে দি থাকে আঁকিলো তোমাক দেহে মনে প্ৰতিশ্ৰুতি দিলো তোমাকে প্ৰতি জনমত হোৱাৰে আছো আছো কাষত প্ৰতিটো সাহ বিচাৰিলো আনি যে তুমি
প্ৰতিটো সাহস বিচাৰি প্ৰিন্স, আমাৰ কথাবোৰ তুমি কি বুলি ভাবা? সদায় আমি এনেকৈ থাকিম নেকি? মই কিন্তু তোমাক এইবোৰ এৰিবলৈ কওঁ। সময় মোক বহুত কিবা কিবি শিকালে নি। আজি মই য'ত তাৰ পৰা উভতি অহাটো মোৰ বাবে সম্ভৱ নহয়। কিয় নহ'ব? তুমি এবাৰ চেষ্টা কৰি চোৱাচোন, অন্ততঃ মোৰ বাবে, তোমাৰ নীৰ বাবে। সকলো কথা জানি তুমি একেবোৰ কথাকে কিয় কোৱা? প্ৰিন্স, মই মা হ'বলৈ ওলাইছো। প্ৰিন্স, কি? অ' নি, তুমি মোক আগতে কোৱা নাছিলা কিয়? ময়ো আজিহে গম পাইছো, সেইবাবেই কৈছো তুমি ঘূৰি আহা প্ৰিন্স। অন্ততঃ আমাৰ সন্তানটোৰ কাৰণে এবাৰ তুমি ভাবি চাইছানে তাক তুমি কি বুলি চিনাকি দিবা? মা হ'বলৈ ওলাইছো প্ৰিন্স। মই মা হ'বলৈ ওলাইছো প্ৰিন্স। তুমি ঘূৰি আহা প্ৰিন্স। তুমি ঘূৰি আহা। তুমি ঘূৰি আহা। উদয়, তোমাক কিন্তু মানিলো দেই। আমি তোমাৰ কাৰণে ৰৈ আছিলো। উদয়, মাৰ গা এতিয়া কেনেকুৱা? ভাল। ৰাজ, ইনভেষ্টিগেশ্যন ৰিপৰ্টটো দিয়া। লোৱা। উদয়, আমি কিন্তু অপৰাধীক ধৰিব পৰাকৈ বিশেষ ইয়াত একো নাপালো। বাৰু কিষাংগী, তুমি কিবা আগবাঢ়িব পাৰিছানে? ময়ো তেনে কোনো বিশেষ আগবাঢ়িব পৰা নাই। বাৰু উদয়, যোৱাকালি ঘটনাটোত নিহত হোৱা মানুহটো এই হত্যাকাণ্ডৰ লগত কিবা সম্পৰ্ক আছে বুলি ভাবা নেকি? থাকিবও পাৰে, নাথাকিবও পাৰে। মইতো তাক হত্যাকাৰী বুলি ভবাই নাছিলো। সি আমাৰ গাড়ীখন দেখি পলাইছিল আৰু আমালৈ গুলি কৰিছিল। তাৰ প্ৰত্যুত্তৰত মই তালৈ গুলি কৰিছিলো। কিন্তু এতিয়া কথা হ'ল, তাত থকা সেই আনটো মানুহ কোন, যাক আমি ধৰিব নোৱাৰিলো। তোমালোক তিনিজনে এতিয়া সেই মানুহটো বিচাৰি উলিওৱা। অ'কে। নন্দদা আৰু কৃষাংগী, তোমালোকে মৰা মানুহটোৰ বায়'ডাটা মোক সোনকালে দিয়া। মিষ্টেক।
মোৰ ক'ৰবাত এটা মিষ্টেক হৈ গ'ল যাৰ বাবে আজি মই ববিক হেৰুৱালো ফাৰ্ষ্ট টাইম প্ৰিন্স আজি ফেলাৰ হৈছে প্ৰিন্স ধৈৰ্য ধৰাচোন বল গোটেইকেইটাক এফালৰ পৰা উৰুৱাই থৈ আহোঁ ইমান সহজ নহয় প্ৰথমে আমি জানিব লাগিব সিহঁতৰ গ্ৰুপত কেইটা মানুহ আছে এইটো খবৰ মিন্টুৱে আনিব সোনকালে আৰু তে সোনকালে আনিবি মোৰ কথা নুশুনাৰ বাবে আজি আমি ববিক হেৰুৱালো মই এতিয়াও কওঁ তোমালোকক সাৰেন্ডাৰ কৰি দিয়া সাৰেন্ডাৰ মাই ফুট প্ৰিন্স তই যিয়ে নকৰ অলপ ভাবি চিন্তি কৰিবি চিন্তা কৰিবলৈ কিটো আছে আজি মই ববিক হেৰুৱালো যাৰ লগত একেলগে মই ফুটপাথত হৈছিলো একেটা ৰুটিকে দুইটাই সমানে দুভাগ কৰি খাইছিলো বিয়াহত কেতিয়াবা এবটল পানী খাই শুই আছিলো প্ৰিন্স আমাৰ ওপৰত পুলিচৰ চকু পৰিছে আমি অলপ দিন আণ্ডাৰগ্ৰাউণ্ড হৈ দিওঁ নেকি তই কি ভাব নেকি হাতলৈ অহা পইচা মই ইমান সোনকালে ৰিটাৰ্ণ কৰিম ঠিক আছে এইবাৰ মই যাম সেই একে সময়তে তই অকলে পাৰিবি জানো লগত নহলে ময়ো যাম তই যাব পাৰিবি জানো মোৰ একো নহয় প্ৰিন্স তই চিন্তা কৰিব নালাগে কোৱা ঠিক আছে ওকে জানো কাম হৈ গ'ল নেকি সানু নহয় মই উদয় ইন্সপেক্টৰ উদয় ক্ৰাইম ব্ৰাঞ্চ পুলিচ পুলিচে কৈ আছো আৰু তই এটা ভাল খবৰ শুন তোৰ যে দুটা বন্ধু আছিলে কি নাম আছিলে সানু আৰু মিন্টু তাহাঁ দুটাৰ ডেড বডি বৰ্তমান মোৰ ভৰিৰ তলত আৰু বাকী আছ তই প্ৰিন্স তই ভাব নেকি উদয় মই ইমান সহজে তোৰ হাতত লাগিম বুলি প্ৰিন্সক ধৰাটো তোৰ বাবে ইমান সহজ নহয় আৰু তোক যদি মই কেতিয়াবা লগ পাবলগীয়া থাকে তেন্তে তোৰ ডেড বডি পৰি থাকিব মোৰ ভৰিৰ তলত
চাৰেণ্ডাৰ কৰি দিয়া চাৰেণ্ডাৰ মাই ফুট একেবোৰ কথাকে তুমি কিয় কৈ থাকা Congratulations, everybody. It's a good job. Well done, Mrigank. Thank you, sir. Chief, মইতো মৃগাংক এইটো ইনভেষ্টিগেশ্যনৰ বাহিৰত আছিল বুলি ভাবিছিলোঁ। ইউ যে আমাৰ লগত আছে, আমি দেখোন গমেই নাপাওঁ। হা এইবিলাকৰ বিষয়ে তোমালোকক উদয় তোমালোকৰ হয়তো এটা কথা নিশ্চয় মনত আছে 13 তাৰিখৰ ৰাতি আমি এখন বাইক ফলো কৰিছিলোঁ কিন্তু তাত এখন বাইক নহয় দুখন বাইক আছিল কিন্তু ৰাতি হোৱাৰ বাবে আমি কথাটো ধৰিব পৰা নাছিলোঁ ৰবাচোন কথাখিনিৰ আচল কাহিনীটো ঘটনাৰ নায়কক ক'বলৈ দিয়া মৃগাংক কোৱা
তোমালোকেতো জানাই কেছটো আৰম্ভ হোৱাৰ আগতে মই ছুটীত আছিলোঁ আৰু তাৰ পিছদিনাই উদয়লৈ মই বিশেষ কাৰণ এটাত ফোন কৰিছিলোঁ আৰু তেতিয়াই উদয়ে মোক এই কেছটোৰ দায়িত্ব পোৱাৰ কথা কৈছিল মই যেতিয়া উদয়ক প্ৰিন্সৰ কথা ক'লোঁ ঘটনাটোৰ কিবা ক্লু পাম বুলি চিফ আৰু উদয়ে মোক প্ৰিন্সৰ গ্ৰুপত যিকোনো প্ৰকাৰে সোমাই পৰিবলৈ ক'লে ঠিকে আছে অৱশেষত আমি সমাজৰ পৰা এটা ক্ৰিমিনেল গ্ৰুপক আঁতৰ কৰিব পাৰিলোঁ যদিও সিহঁত ক্ৰিমিনেল আছিল সিহঁতৰ কিছুমান নিজা নিয়ম শৃংখলা থাকে অপৰাধী সদায় অপৰাধী সিহঁতৰ প্ৰতি আমাৰ দয়া উপজিলেও আইনে সিহঁতক কেতিয়াও ক্ষমা নকৰে চম্পাৱতী ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ আধাৰত গৌতম বৰুৱাৰ পৰৱৰ্তী নিবেদন চম্পাৱতী চম্পাৱতী ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ আধাৰত গৌতম বৰুৱাৰ পৰৱৰ্তী নিবেদন চম্পাৱতী